হেল্ল' ষ্টুডেণ্টছ, যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে এইচএছ ফাৰ্ষ্ট ইয়েৰত নাম ভৰ্তি কৰিছে বা যিসকলে কলেজ যাবলৈ ষ্টাৰ্ট কৰিছে, তেওঁলোকে এটা কথা হয়তো বহুতৰ ক্ষেত্ৰত এটা ঘটনা ঘটিছে, সেইটো হৈছে যে তেওঁলোকে ছাবজেক্টবিলাক চুজ কৰিলে, তেওঁলোকে ছাবজেক্ট ল'লে, লোৱাৰ পিছত তেওঁলোকে এতিয়া চিন্তা কৰিবলগীয়া হৈছে যে এইটো ছাবজেক্ট মোৰ দ্বাৰা চাগে নহ'ব, মই চাগে নোৱাৰিম। এক্সাম্পল হিচাপে বহুতে কি কৰে, আমাৰ অল্টাৰনেটিভ ইংলিছ লয়, অসমীয়াৰ জেগাত তেওঁলোকে যিকোনো অল্টি বা আমাৰ অসমীয়া চুজ কৰিব পাৰে। তো সেই অসমীয়াৰ জেগাত তেওঁলোকে অল্টাৰনেটিভ ইংলিছ লয়, লোৱাৰ পিছত কেইদিনমান পিছতে তেওঁলোকে ধৰা পঢ়ি যেতিয়া তেওঁলোকে দেখে যে নাই মোৰ দ্বাৰা নহ'ব, তেতিয়া তেওঁলোকে চিন্তাত পৰি যায় যে মই এতিয়া ছাবজেক্টটো কিদৰে চেঞ্জ কৰিম। তেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হয়। মই জাষ্ট এটা এক্সাম্পল দিলোঁ, কাৰোবাৰ হয়তো বেলেগ বেলেগ ছাবজেক্টৰ ক্ষেত্ৰতো সেইটো হ'ব পাৰে যে তেওঁলোকে হয়তো পিছত উপলব্ধি কৰে যে মই এইটো ছাবজেক্ট ল'ব নালাগিছিল, বা এইটো ছাবজেক্ট মই যদি এইটো ছাবজেক্টত কণ্টিনিউ কৰোঁ তেন্তে হয়তো মই ফেইল কৰিম। তো তেনেধৰণৰ এটা মনোভাৱ আহে। আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিব গৈ আছোঁ যে এতিয়া তেনে ছাত্ৰ ছাত্ৰীসকলে যিসকলে ভাবিছে যে মই ছাবজেক্টটো চেঞ্জ কৰিব লাগিছিল, বা মই অল্টাৰনেটিভ ইংলিছৰ জেগাত মই কি কৰিব লাগিছিল, অসমীয়া ল'ব লাগিছিল, তো তেওঁলোকে কি কৰা উচিত, তেওঁলোকে এতিয়া কিদৰে আগবাঢ়িলে তেওঁলোকৰ এইটো সলিউশ্যন এটা হৈ যাব, তেওঁলোকে নিজৰ প্ৰব্লেমটো কিদৰে ছল্ভ কৰিব, গোটেইখিনি কথা ডিটেইলছত ডিছকাছ কৰিম আমি ভিডিঅ'টোত। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো বহুতৰ হয়তো স্কুল বা কলেজৰ পৰা এনেধৰণৰ ন'টিচ দিছে, তো এই ন'টিচখন চাই লোৱা। ইট ইজ হিয়াৰ বাই ন'টিফাইড টু অল the students of HS first year Arts and Science that those who are willing to change their subject are asked to collect forms from the office from 13th June 2024. The fill-up forms will have to submit to the office on before 19th June 2024. ইয়াতে কৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে HS ফাৰ্ষ্ট ইয়েৰৰ, মানে এইটো পাৰ্টিকুলাৰ এখন কলেজৰ দিছে আৰু ছায়েন্স আৰু আৰ্টছ ষ্ট্ৰীম আছে তাত, তো কোৱা হৈছে যে অফিচৰ পৰা কি কৰিব লাগে, ফৰ্ম কালেক্ট কৰিব লাগে আৰু সেই ফৰ্মখন ফিল আপ কৰি ছাবমিট কৰিব লাগে। মানে হয়তো বহুতো স্কুল কলেজত তোমালোকৰ ফৰ্ম দিয়া হ'ব, মানে ছাবজেক্ট চেঞ্জ কৰাৰ কাৰণে তাত লিখি দিলে হ'ল ফৰ্মটো কিদৰে ফিল আপ কৰিব লাগিব, তাত গোটেইখিনি দিয়াই থাকিব ইনষ্ট্ৰাকশ্যন। তো সেইখন ফৰ্ম ফিল আপ কৰি দিলেই হ'ল। এতিয়া কথাটো হ'ল, যিসকলৰ স্কুলত ফৰ্মখন দিয়া নহ'ব তেওঁলোকে কি কৰিব এতিয়া? তো তেওঁলোকে কৰিব লাগিব কি, তেওঁলোকে এখন এপ্লিকেশ্যন দিব লাগিব। তো এপ্লিকেশ্যনখন কিদৰে লিখিব লাগিব সেইখিনি দেখাবলৈ গৈ আছোঁ। তো এইখন এখন এপ্লিকেশ্যন। তো এতিয়া চোৱা, মই জাষ্ট এটা এক্সাম্পল হিচাপে দেখাইছোঁ। টু দ্য প্ৰিন্সিপাল কলংবাৰ বিদ্যাপীঠ, ইয়াতে ডেটটো দিব লাগিব তোমালোকে, আৰু ছাবজেক্টটো লিখিব লাগিব এপ্লিকেশ্যন টু চেঞ্জ দ্য ছাবজেক্ট। তাৰপিছত লিখিব লাগিব, ছাৰ উইথ ডিউ ৰেচপেক্ট আই উড লাইক টু ষ্টেট ডেট আই এম এ ষ্টুডেণ্ট অফ ক্লাছ 11 এ। এতিয়া ছেকশ্যনটো লিখা আছে আৰু কাৰোবাৰ হয়তো ছেকশ্যন নাথাকিব পাৰে, তো ক্লাছ 11 লিখিলেই হ'ল তেওঁলোকে। অফ ইয়ৰ কলেজ আই হেড টেকেন অল্টাৰনেটিভ ইংলিছ ছাবজেক্ট এট দ্য টাইম অফ মাই এডমিশ্যন। তো এটা কি কৈছে যে মই কি কৰিছিলোঁ, এডমিশ্যনৰ সময়ত অল্টাৰনেটিভ ইংলিছ লৈছিলোঁ। আই এটেণ্ডেড দ্য ক্লাছ ফৰ এ মান্থ, মই কি কৰিলোঁ, এমাহ অল্টাৰনেটিভ ইংলিছৰ ক্লাছ কৰিলোঁ। নাও আই ফাইণ্ড মাই চেল্ফ আনএবল টু বি গুড এট অল্টাৰনেটিভ ইংলিছ। তো এতিয়া মই ফিল কৰিছোঁ যে মই অল্টাৰনেটিভ ইংলিছত মানে এডজাষ্ট হ'ব পৰা নাই, বা মই কৰিব নোৱাৰোঁ, ইয়াৰ দ্বাৰা মানে অল্টাৰনেটিভ ইংলিছটো মই আৰু কণ্টিনিউ কৰিব নোৱাৰোঁ। Besides, I have interest in Assamese. তো কি কৈছে, তাৰ পৰিৱৰ্তে মই কি ল'ব বিচাৰোঁ, মই আছামিজ ল'ব বিচাৰোঁ। I therefore humbly request you to allow me to change my subject from alternative English to Assamese. তো ইয়াতে কৈছে, সেইকাৰণে মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ, আপুনি মোক এলাউ কৰক যাতে মই অল্টাৰনেটিভ ইংলিছটো বাদ দি পেলাই কি কৰিব পাৰোঁ, আছামিজটো ল'ব পাৰোঁ। I shall be highly obliged. yours obediently. তো ইয়াতে তোমালোকৰ নিজৰ নামটো লিখি দিবা, আৰু এনেধৰণে লিখি পেলাই তোমালোকে তোমালোকৰ প্ৰিন্সিপালৰ তাত জমা দি দিবা। তো এনেধৰণে কি হ'ব, তোমালোকৰ ছাবজেক্টটো চেঞ্জ কৰি দিয়া হ'ব। স্কুলত যদি এনেকৈ ধৰা বেলেগ ছাবজেক্ট হ'ব পাৰে, মই ইয়াতে অল্টাৰনেটিভ আৰু অসমীয়াৰ দিছোঁ, কিন্তু তোমালোকৰ যি মানে ধৰা বেলেগ ছাবজেক্টৰ অসমীয়া থাকিব পাৰে। কাৰোবাৰ হয়তো পলিটিকেল চায়েন্স কৰি পেলাই ইকনমিক্স ল'ব বিচাৰিছে, বা কোনোবা ইকনমিক্স চেঞ্জ কৰি পলিটিকেল চায়েন্স ল'ব বিচাৰিছে, তো বেলেগ ছাবজেক্ট হ'ব পাৰে। তো তেনেদৰে তোমালোকে মানে লিখি এপ্লিকেশ্যনখন লিখি, আৰু যদি কাৰোবাৰ ফৰ্ম দিছে তো সেই ফৰ্মখন জমা দিও তোমালোকে ছাবজেক্টবিলাক চেঞ্জ কৰিব পাৰা। এতিয়া তোমালোকে গম পালা যে আমি কিদৰে আগবাঢ়িলে আমাৰ ছাবজেক্টটো চেঞ্জ কৰিব পাৰিম। তো আৰু এটা কথা ইয়াতে কওঁ যে বেছি দেৰি কৰি নাথাকিবা। যদিহে তোমালোকে ভাবিছা যে মই নোৱাৰিম, তেন্তে তোমালোকে 2 দিনৰ মাজতে তোমালোকে এইটো কামটো কৰি দিয়া, যোনখিনি মই বুজালোঁ সেই কামটো কৰা। আৰু যদিহে ভাবিছা যে মই অকণ ট্ৰাই কৰি চাওঁ, তে ট্ৰাই কৰিলে তোমালোকে কৰিব পাৰা, কিন্তু একমনে ট্ৰাই কৰিব লাগিব। আমি যদি প্ৰথমতে ভাবি লওঁ যে ছাবজেক্টটো আমি এৰি দিম নেকি, মোৰ দ্বাৰা নহ'ব নেকি, তেনেকুৱা এটা যদি চিটুৱেশ্যনত তুমি পঢ়িবলৈ যোৱা, তেন্তে তোমালোকে কেতিয়াও কিন্তু নোৱাৰিবা। তোমালোকে
যদিহে এটা ছাবজেক্টত ট্ৰাই কৰিব বিচাৰিছা তেন্তে মনে প্ৰাণ লাগিব তোমালোকে ভাবিব লাগিব যে এইটো ছাবজেক্টৰ বাহিৰে মোৰ বেলেগ অপশ্যন নাই অপশ্যনৰ কথা যেতিয়া ভাবা হয় তেতিয়া কি হয় আমাৰ কি হয় অলপ আমি ডিস্টার্ব পাওঁ বা আমাৰ মাইন্ডটোৱে ডিস্টার্ব পায় বা আমাৰ মাইন্ডটো কি কৰিব বিচাৰে সেই ছাবজেক্টটো লৈ টানি থাকে তাক মাইন্ডটো বেলেগ এটা ছাবজেক্টৰ টানি থাকে যে এইটো ছাবজেক্ট মই লৈছো সেইটো ছাবজেক্ট বেছি ইজি হ'ব নেকি এইটো বাদ দি পেলাই বেলেগ এটা লওঁ নেকি তো সেইটো তেনে ধৰণৰ এটা আহি যায় তো সাবজেক্ট চেঞ্জ কৰিব যদি বিচাৰা তেন্তে সোনকালে চেঞ্জ কৰিবা আৰু বাৰে বাৰে কিন্তু চেঞ্জ কৰিব নিদিয়ে গতিকে যি কৰা এবাৰতে ভাবি পেলাই ভালমতে ভাবি ভালদৰে কৰিবা যদি চেঞ্জ কৰিবা চেঞ্জ কৰিবা নহলে যদি চেঞ্জ নকৰা একদম মনে প্ৰাণে সেই সাবজেক্টটো ভাল পাবলৈ শিকা তেন্তে চাবা লাহে লাহে কি হৈ যাব সাবজেক্টটো ইজি হৈ যাব তোমালোকৰ বাবে তো আজি ভিডিঅ'তে শেষ কৰিলো কি পঢ়িম মিকেলান